নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এটি বিশেষ দিনৰ বিষয়ে। সেইটো হৈছে আহিবলগীয়া পূৰ্ণিমা তিথি, অৰ্থাৎ শাওণ মাহৰ পূৰ্ণিমা তিথি, যাক আমি ৰাখি পূৰ্ণিমা বুলি কোৱা হয়। এই পূৰ্ণিমা তিথি আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ, কাৰণ এই শাওণ মাহৰ পূৰ্ণিমা তিথিত ভগৱান বিষ্ণুৰ পূজা হয় আৰু জোলন যাত্ৰা সমাপন হয়। লগতে এই পূৰ্ণিমা তিথিৰ ভিতৰত আমাৰ ৰাখি উৎসৱ, যিটো অতীজৰ পৰা চলি অহা হৈছে, ভাতৃ আৰু ভগ্নী প্ৰেমৰ এক অপূৰ্ব নিদৰ্শন হৈছে ৰাখি পূৰ্ণিমা। অৰ্থাৎ এই পূৰ্ণিমাৰ সময়ৰ ভিতৰত যদি নিজৰ ভনীয়েকে ভায়েকৰ হাতত ৰাখি বান্ধে, তেতিয়াহ'লে ভায়েকৰ দীৰ্ঘ আয়ুসৰ লগতে সকলো দুখ, অশান্তি, অসুবিধা, গ্ৰহপীড়া আদিৰ পৰা আঁতৰি যায়। সেইটো কাৰণত বিভিন্ন ঠাইত আমাৰ ভাৰতবৰ্ষৰ এই পূৰ্ণিমা তিথিৰ ভিতৰত ৰক্ষা বন্ধন উৎসৱ পালন কৰা হ'ব। আৰু যিসকল ব্যক্তিয়ে এই সময়খিনিৰ ভিতৰত, যিহেতু শাওণ মাহ চলি আছে আৰু ভগৱান শিৱ আৰু বিষ্ণুৰ নাম স্মৰণ কৰে, তেতিয়াহ'লে তেওঁলোকৰ বিশেষ কৃপা লাভ হ'ব। ধন সম্পত্তিৰ লগতে সুখ শান্তি সমৃদ্ধি লাভ কৰিবলৈ সক্ষম হ'ব। এই তিথিৰ সময় হ'ব আপোনাৰ 8 আগষ্ট শুক্ৰবাৰ, সিদিনা 1:41 দিনৰ পৰা এই তিথি থাকিব। তাৰ পৰা গোটেই নিশা হ'ব। আৰু 9 আগষ্ট শনিবাৰ দিনৰ 1:24 এই পূৰ্ণিমা তিথি থাকিব। অৰ্থাৎ এই পূৰ্ণিমা তিথি অৰ্থাৎ ৰক্ষাবন্ধনটো 9 আগষ্ট শনিবাৰ সিদিনা পালন কৰা হ'ব। অৰ্থাৎ 12 বজাৰ আগত যদি ৰাখি বন্ধা পৰ্ব সমাপন হয়, তেতিয়াহ'লে বিশেষ শুভ হয়, কাৰণ 1:40 আমাৰ এই পূৰ্ণিমা তিথিটো শেষ হ'ব। এই দিনটোত আমি নিজ ঘৰতে ভগৱান শিৱ বিষ্ণুক প্ৰাৰ্থনা কৰিলে আমাৰ সুখ শান্তি সমৃদ্ধি লাভ হ'ব। আৰু দুখীয়া মানুহক যদি আমি ভোজন কৰাব পাৰোঁ, বা ভোজনী দান দিওঁ, বা বস্ত্ৰ দান দিওঁ, বা যিকোনো বস্তুৰে মানুহক সহায় কৰোঁ, তেতিয়াহ'লে আমাৰ পুণ্যফলত বৃদ্ধি হ'ব। এই দিনটোত আমি ভগৱান লক্ষ্মী, ভগৱান কৃষ্ণ বা বিষ্ণুৰ 108টা নাম যদি আমি জপ কৰিব পাৰোঁ, বা ঘৰত পূজা পাৰ্বণ অনুষ্ঠিত কৰিব পাৰোঁ, তেতিয়াহ'লে বিশেষ শুভ। লগতে ভগৱান শিৱকো যদি এই সময়খিনিৰ ভিতৰত শিৱৰ নামসমূহ আমি জপ কৰোঁ বা চালিচাসমূহ পাঠ কৰোঁ, তেতিয়াহ'লে আমাৰ হৰি আৰু হৰৰ শক্তি আমি লাভ কৰিবলৈ সক্ষম হ'ম। গতিকে এই পূৰ্ণিমা তিথিটো যিহেতু চন্দ্ৰৰ কলাসমূহ প্ৰবল থাকিব, তেতিয়াহ'লে আমাৰ এই পূৰ্ণিমা তিথি পালন কৰিলে মানুহৰ মানসিক শান্তি লাভ হয়, চন্দ্ৰ গ্ৰহ বলৱান হয়। এই সময়ৰ ভিতৰত যদি আমি শিৱলিংগত কেঁচা গাখীৰ, দৈ গাখীৰ অৰ্পণ কৰোঁ, তেতিয়াহ'লে আমাৰ মানসিক শক্তি বাঢ়ে, অশুভ শক্তিসমূহ দূৰ হয়।